Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি অলৰেডি কম্পেয়াৰিং ফ্ৰেকশনছ উইথ ডিফাৰেণ্ট নিউমাৰেটৰ্ছ এণ্ড ডিনমিনেটৰ্ছৰ ওপৰত ডিছকাশ্যন কৰিয়ে থৈছোঁ। তো তাৰে ওপৰত কেইটামান প্ৰেক্টিছ প্ৰব্লেম আজি আমি সলভ কৰিম। চ' লেট আছ বিগিন। ফাৰ্ষ্ট কুৱেশ্যন। তো দুটা ফ্ৰেকশন দিছে 4/2 আৰু 5/3। আমি ইহঁতক কম্পেয়াৰ কৰিব লাগে। তো চবতকৈ বেষ্ট অপশ্যনটো হৈছে আমি কি কৰিম, ডিনমিনেটৰ দুয়োটাৰে ছেইম কৰিবলৈ চেষ্টা কৰিম। এতিয়া 2 আৰু 3 তো আমি কি কৰিম, 2ৰ টেবুলটো যদি আমি চাওঁ তো 2 1 2, 2 2 4, 2 3 6, 2 4 8 এনেকুৱাকৈ গৈ থাকিব। 3 টেবুলত আমাৰ কি আছে, 3 1 3, 3 2 6, 3 3 9, 3 4 12 আৰু এইটো কণ্টিনিউ হৈ থাকিব। এতিয়া 6 এনেকুৱা এটা নম্বৰ যোনটো কমন হয় বোথ 2 and 3। তো আমি ক'ম 6 হৈছে এটা কমন মাল্টিপুল 2 আৰু 3। তো তাৰমানে আমি কি কৰিম, ডিনমিনেটৰটোক 6 বনাবলৈ চেষ্টা কৰিম। তো এতিয়া 2 আমি বনাব চেষ্টা কৰিম 6। তো তাৰমানে কি কৰিলোঁ, আমি 2 একচুৱেলি 3 লগত মাল্টিপ্লাই কৰোঁতে আমি 6 পালোঁ। তো 2 লগত আমি যদি 3 মাল্টিপ্লাই কৰোঁ তেতিয়াহে আমি 6 পাম। তো তাৰমানে আমি নিউমাৰেটৰটো ছেম টু ছেমেই কৰিব লাগিব। নিউমাৰেটৰটো আমি কি কৰিব লাগিব, 4ক 3ৰে মাল্টিপ্লাই কৰিব লাগিব। তো আমি পাই যাম 12/6। ঠিক আছে, নেক্সট আছে আমাৰ 5/3। এতিয়া 5/3 ডিনমিনেটৰক আমি বনাম 6। তাৰমানে আমি কি কৰিলোঁ, 3 লগত 2ক মাল্টিপ্লাই কৰি দিলোঁ। তো সেইকাৰণে আমি পাই গ'লোঁ 6। তো 2ৰ লগত যদি মাল্টিপ্লাই কৰিলোঁ তেনেহ'লে নিউমাৰেটৰক 5ৰ লগতো 2 মাল্টিপ্লাই কৰিব লাগিব, তেনেহ'লে আমি পাই যাম 10। তো এতিয়া কোনটো ডাঙৰ হয়, 12 ডাঙৰ হয় নে 10 ডাঙৰ হয়? খালি নিউমাৰেটৰ চালে হ'ল, বিকজ দুইটাৰে ডিনমিনেটৰ ছেইম টু ছেইম হৈ গ'ল। তো আমি জানো 12 ডাঙৰ হয় 10তকৈ। চ' 12/6 যদি 10/6তকৈ ডাঙৰ হয়, তাৰমানে 4/2 ডাঙৰ হৈ যাব 5/3তকৈ। তো ইয়াতে আমি লিখিব লাগিব 4/2 ইজ গ্ৰেটাৰ দেন 5/3। অ'কে, নেক্সট কুৱেশ্যন। চ' আমাক দুটা ফ্ৰেকশ্যন দিছে 15/10 আৰু 6/5। ঠিক আছে, তো 15/10 আৰু 6/5 কোনটো ডাঙৰ হয়? তো প্ৰথমতে আমি কি কৰিম, দুইটাৰে ডিনমিনেটৰ ছেইম টু ছেইম কৰিব পাৰিম। তো আমি জানো যে 10 আৰু 5ৰ কমন মাল্টিপুলটো হ'ব আমাৰ 10ই হ'ব, বিকজ 5ৰ মাল্টিপ্লিকেশ্যন টেবুলত কি আছে, 5 আছে, 10 আছে, 15 আছে এণ্ড ছ' অন। আৰু 10ৰ মাল্টিপ্লিকেশ্যন টেবুলত আছে আমাৰ 10 আছে, 20 আছে, 30 আছে। তো এতিয়া চবতকৈ স্মলেষ্ট কমন মাল্টিপুলটো কি হয়, 10 হয়। তো সেইকাৰণে আমি ক'ম যে 10 হৈছে এটা কমন মাল্টিপল। তো আমি কি কৰিম, এই ডিনমিনেটৰ 5টোক আমি 10 বনাবলৈ চেষ্টা কৰিম। এই 10টোতো অলৰেডি 10 আছে, কোনো প্ৰব্লেম নাই। তো এইটো ডাইৰেক্টলি 15/10 লিখি দিম। তো নেক্সট 5ক 10 বনাবলৈ কাৰণে আমি কি কৰিলোঁ, আমি 5ক 2ৰে মাল্টিপ্লাই কৰিলোঁ। তাৰমানে নিউমাৰেটৰকো আমি কি কৰিব লাগিব, 2ৰে মাল্টিপ্লাই কৰিব লাগিব। তো 6 × 2 হৈ যাব আমাৰ 12। তো এতিয়া ডিনমিনেটৰ যিহেতু ছেইম টু ছেইম হৈ গ'ল, এতিয়া আমি কম্পেয়াৰ কৰিম অনলি নিউমাৰেটৰ। তো 15 ডাঙৰ হয় নে 12 ডাঙৰ হয়? 15 ডাঙৰ হয়। তো তাৰমানে 15/10 হৈছে 12/10ৰ কৈ ডাঙৰ। যিহেতু 15/10 12/10তকৈ ডাঙৰ হয়, তো 15/10 6/5তকৈ ডাঙৰ হ'বই হ'ব, বিকজ 6/5 আৰু 12/10টোতো একচুৱেলি ছেইম টু ছেইম ফ্ৰেকশ্যনে হয়। সেইটো ইকুইভেলেণ্ট ফ্ৰেকশ্যন বুলি কওঁ। আমি জাষ্ট 6/5 ইউজ নকৰি 12/10 ইউজ কৰিছোঁ, চ' যে ডিনমিনেটৰ দুইটাৰে ছেইম হয় আৰু কম্পেৰিজনত ইজি হয়। অ'কে, তো তাৰমানে আমাৰ আনচাৰ হ'ব 15/10 ইজ গ্ৰেটাৰ দেন 6/5। অ'কে, নেক্সট কুৱেশ্যন। এইবাৰ আছে 2/6 আৰু ইফালে আছে 1/3। ভেৰি চিম্পল প্ৰব্লেম। তো 2/6 আছে আৰু ইফালে আছে 1/3। তো আমি জানো আমি কি কৰিব পাৰোঁ, 2/6টো থাকক। এই 6 আৰু 3 কমন মাল্টিপুলটো হৈছে 6। তো তাৰমানে কি কৰিম, 3 লগত 2 মাল্টিপ্লাই কৰিলে 6 পাই যাম, আৰু 1ৰ লগত 2 মাল্টিপ্লাই কৰিলে 2 পাই যাম। তো একচুৱেলি কি হৈ গ'ল, দুটা ফ্ৰেকশ্যনটো ছেইম টু ছেইম আহি গ'ল, ইকুৱেল আহি গ'ল। তো তাৰমানে ইয়াৰ মিনিংটো এইটো হৈ গ'ল, 2/6 ইকুৱেলছ টু 1/3। অৰ আমি এনেকৈও চাব পাৰিলোঁহেঁতেন, এই যোনটো 2/6 নম্বৰটো দি আছে, আমি ইয়াক কি কৰিলোঁহেঁতেন, যদি আমি এই 2টোক 2ৰে ডিভাইড কৰি দিওঁ আৰু ডিনমিনেটৰকো ছেইম 2ৰেই ডিভাইড কৰিব লাগিব, বেলেগ নম্বৰ আমি ল'ব নোৱাৰোঁ, সদায় ছেইম নম্বৰটোৱে ল'ব লাগিব। তেনেহ'লে 2 ডিভাইডেড বাই 2 1 হৈ যায়, 6 ডিভাইডেড বাই 2 3 হৈ যায়। তো এই 2/6টো হৈ গ'ল 1/3, আৰু এইফালেতো আছে 1/3, দুটাটোতো ছেইম টু ছেইম হয়। তো তাৰমানে এই দুটা ফ্ৰেকশ্যন কি হয়, ইকুৱেল ফ্ৰেকশ্যন হয়। তো ইয়াতে আমি ইকুৱেল চাইনটো ইউজ কৰিম। অ'কে, নেক্সট কুৱেশ্যন। 5/10 আৰু 1/3। অ'কে, অলপ ট্ৰিকি হৈ যায়। তো ইয়াতে আছে আমাক 5/10 দিছে ফাৰ্ষ্ট ফ্ৰেকশ্যনটো, আৰু ছেকেণ্ড ফ্ৰেকশ্যনটো দিছে 1/3। এতিয়া ইহঁতৰ কমন মাল্টিপুল ওলাবলৈ কাৰণে আমি কি কৰিব লাগিব, দুইটাকে মাল্টিপ্লাই কৰি দিব লাগিব, মাল্টিপ্লাই কৰি দিলে হ'ল। 10 × 3 কৰিলে আমাৰ আহি যায় 30। তো তাৰমানে আমি কি কৰিম, 10ক আমি বনাব লাগে 30। তো তাৰমানে কি কৰিলোঁ, আমি 10ক মাল্টিপ্লাই কৰিলোঁ কাৰ লগত, 10ক মাল্টিপ্লাই কৰিলোঁ আমি 3 লগত। তো তাৰমানে নিউমাৰেটৰকো আমি কি কৰিব লাগিব, 3ৰে মাল্টিপ্লাই কৰিব লাগিব। তো 5 হৈ যাব তেতিয়া 15। নেক্সট এইফালে আহি যাওঁ, এই 3ক আমি বনাই দিম 30। তো তাৰমানে আমি 3ক 30 বনাবলৈ কাৰণে কি কৰিলোঁ, 3ক একচুৱেলি 10ৰ লগত মাল্টিপ্লাই কৰিলোঁ। তো ডিনমিনেটৰত যদি কৰিছোঁ, তেনেহ'লে নিউমাৰেটৰটো কৰিব লাগিব। তো 1 × 10 হৈ যাব আমাৰ
10 যেহেতু ডিনমিনেটৰ সেম টু সেম আহি গ'ল তো আমি এতিয়া 15 আৰু 10 কম্পেয়াৰ কৰিলে আমি জানো যে 15 10 তকৈ ডাঙৰ হয় তো তাৰ মানে 5/10 ডাঙৰ হৈ যাব 1/3 তকৈ তো 5/10 is greater than 1/3 next question 2/6 আছে আৰু 1/2 আছে তো অলপ আগতে তো আমি 2/6 টো সিম্পলিফাই কৰিয়ে থৈছো 2/6 আছে এফালে 1/2 আছে আমি এটা কাম কৰো এইটো এনেকৈ ৰাখো 2/6 এ ৰাখো ইজি হ'ব বিকজ 6 আৰু 2 যদি আমি কমন ফেক্টৰ চাওঁ সেইটো হৈছে কমন মাল্টিপল হৈছে 6 তো তাৰমানে আমি এই 2 কি কৰি দিম 6 বনাই দিম কি কৰিলো আমি একচুয়ালি ইয়াতে 3 ৰে মাল্টিপ্লাই কৰিলো তো ডিনমিনেটৰত কৰিলে তো নিউমাৰেটৰত কৰিবই লাগিব তো আমাৰ কি আহি গ'ল 3/6 আহি গ'ল তো এতিয়া ডিনমিনেটৰ সেম টু সেম এতিয়া 2 ডাঙৰ হয় নে 3 ডাঙৰ হয় অবভিয়াছলি 3 ডাঙৰ হয় তো তাৰমানে 3/6 2/6 তকৈ ডাঙৰ হ'ব তো 3/6 যদি ডাঙৰ হয় তেনেহ'লে আমাৰ কি হয় একচুয়ালি তো আমাৰ হাফ আছিল তো এই হাফ উইল বি গ্ৰেটাৰ দেন 2/6 or আমি ক'ব পাৰো যে 2/6 1/2 তকৈ সৰু হয় তো 2/6 is less than 1/2 okay next question 1/5 আৰু 4/6 ঠিক আছে তো এইফালে দিছে আমাক 1/5 আৰু এইফালে দিছে আমাক 4/6 তো 5 আৰু 6 ৰ কমন মাল্টিপল কি হৈ যাব মাল্টিপ্লাই কৰিলে হ'ল দুইটাকে 5 * 6 তো 5 * 6 হৈ গ'ল আমাৰ 30 তো একচুয়ালি কিয় 5 ৰ প্ৰাইম ফেক্টৰাইজেশ্যন কি হ'ব অনলি 5 এ হ'ব বিকজ 1 to হ'ব নোৱাৰে প্ৰাইম ফেক্টৰাইজেশ্যন 6 ৰ কেছত কি হৈ যাব 2 হৈ যাব আৰু 3 হৈ যাব তো আমাৰ তাত আছে 5 আছে 2 আৰু 3 কমন যেহেতু নাই তো আমি মাল্টিপল ওলাবৰ কাৰণে কি কৰিব লাগিব তিনিটাকে মাল্টিপ্লাই কৰি দিব লাগিব 5 2 * 10 10 3 = 30 সেইকাৰণে আমাৰ আহিছে 30 as the common multiple তো এতিয়া আমি কি কৰিম 5ক ডিনমিনেটৰ 5ক 6ৰ লগত মাল্টিপ্লাই কৰিলে 30 পায় তো তাৰ মানে 1ক 6ৰ লগত মাল্টিপ্লাই কৰিলে আমি 6 পাই যাম তো 6/30 আৰু 1/5 ইকুইভ্যালেন্ট ফ্ৰেকশন হৈ গ'ল এইটো তো 4/6 ৰ ইকুইভ্যালেন্ট ফ্ৰেকশন কি হ'ব আমি ডিনমিনেটৰ 30 বনাব লাগিব তাৰ মানে 6ৰ লগত আমি 5 মাল্টিপ্লাই কৰিলো তো তাৰ মানে 4ৰ লগত নিউমাৰেটৰৰ লগতো 5 মাল্টিপ্লাই কৰিব লাগিব 5 4 = 20 তো এতিয়া 20/30 পালো 6/30 কোনটো ডাঙৰ হয় 20 ডাঙৰ হয় তো আমি কম যে 20/30 6/30 কৈ ডাঙৰ হয় আদাৰ ওয়াৰ্ডছ 4/6 ডাঙৰ হৈছে 1/5 তকৈ তো এইটো হৈ গ'ল আমাৰ লেছ দেন সাইন 1/5 is less than 4/6 okay এতিয়া আমি যাওঁ ফাইনাল কোৱেশ্চনটোলৈ compare using greater than less than or equal so 2/6 দিছে আৰু 7/8 দিছে ঠিক আছে 2/6 আৰু 7/8 ঠিক আছে তো 6 ৰ মাল্টিপ্লিকেশ্যন টেবুলত আছে 6 1 = 6 6 2 = 12 6 3 = 18 6 4 = 24 6 5 = 30 আৰু dot 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 8 ৰ টেবুলত আছে 8 1 = 8 8 2 = 16 তাৰপিছত 8 3 = 24 8 4 = 32 dot 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 তো ইয়াতে কমন কি আছে 24 আছে আৰু এইটো সবতকৈ প্ৰথমতে আহিছে প্ৰথমতে আহা মানে সবতকৈ স্মলেষ্ট কমন মাল্টিপল হৈ যাব বা লিষ্ট কমন মাল্টিপল তো আমি এলসিএম বুলি কম তো এতিয়া আমি কি কৰিম এই 6 আৰু এই 8 এই দুইটা ডিনমিনেটৰকে আমি 24 বনাবলৈ চেষ্টা কৰিম তো 2/6 ৰ 6ক যদি 24 বনালো কেনেকৈ বনালো 6 4 = 24 তাৰ মানে আমি 4 ৰ লগত মাল্টিপ্লাই কৰিছো তো নিউ ডিনমিনেটৰত কৰিলে তো নিউমাৰেটৰত কৰিবই লাগিব তো 4 × 2 হৈ যাব আমাৰ 8 ঠিক তেনেকৈ 7/8 ৰ 8ক যদি 24 বনাইছো এইটো কেনেকৈ কৰিলো 3 লগত মাল্টিপ্লাই কৰি তো তাৰ মানে আমি নিউমাৰেটৰক 3 লগত মাল্টিপ্লাই কৰিম আমি পাই যাম 21 ডিনমিনেটৰ সেম টু সেম হৈ গ'ল তো তাৰ মানে 21/24 8/24 তকৈ ডাঙৰ হ'ব বা ইন আদাৰ ওয়াৰ্ডছ আমি ক'ব পাৰিম যে 2/6 is less than 7/8 তো ইয়াতে হ'ব 2/6 is less than 7/8 ওকে তো এইটো আছিল আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো তো আমি কম্পেৰিজন কৰিলো ফ্ৰেকশনৰ যেতিয়া নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুটাই ডিফাৰেন্ট থাকে তো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ